নমস্কাৰ মই আছো আজি দক্ষিণ জামমণ্ডল হোজাইত আজি যেটো খবৰ এই খবৰটো শুনিলে আপোনাৰ গাৰ নোম আপোনালোকক হিয়ৰি যাব কাৰণ ইয়াৰ পূৰ্বে মই যোৱা 4 দিন মান আগত মই দক্ষিণ জামমণ্ডল মইনাপুৰৰ পৰা আৰু এটা মই ব্লগ এটা বনাই নিউজ জৰিয়তে আপোনালোকক মই দেখুৱাইছিলো যে এটা লৰা আজি যোৱা 6 মাহৰ পৰা নিৰুদ্দেশ আছিল কিন্তু আৰু এটা ঘটনা আমাৰ হোজাই জিলাৰ দক্ষিণ জামমণ্ডল মইনাপুৰত হৈছে 12 বছৰীয়া এটা শিশু আজি 4 দিন ধৰি ঘৰত নাই আৰু এই পৰিবেশ আমাৰ হোজাই জিলাৰ দক্ষিণ জামমণ্ডল গাঁৱৰ প্ৰতিজন ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি আপোনালোকে দেখিছে প্ৰতিজন ৰাইজে ইয়াত আহি প্ৰতিজন মহিলাই কান্দি আছে তেওঁলোকৰ লৰাটোৰ বাবে মা দেউতাকৰ যেটো হালত বহুত বেয়া হৈ গৈছে কাৰণ আজি 4 দিন ধৰি নিজৰ পুত্ৰক বিচাৰি আজি 4 দিন ধৰি নিজৰ পুত্ৰক বিচাৰি তেওঁলোকে হাহাকাৰ হৈ গৈছে এতিয়ালৈকে নিজৰ সন্তানক বিচাৰি পোৱা নাই গতিকে এয়া দুখৰ পৰিস্থিতি হৈছে আপোনালোকৰ দক্ষিণ জামমণ্ডল মইনাপুৰৰ তো ফ্ৰেন্ডছ আজি মই সকলোকে ৰিকুৱেষ্ট কৰিছো মোৰ এই চেনেলৰ জৰিয়তে গোপুৰ ব্লগছ হোজাই চেনেলৰ জৰিয়তে মোৰ এই ভিডিঅ'টো আপোনালোকে জোৰ পৰাই নাচায় কিয় প্লিজ শ্বেয়াৰ কৰিব এই কাৰণে কৰিব যাতে আপোনালোকৰ গাঁৱতো অহা কালিলৈ যাতে আপোনালোকৰ নিজৰ সন্তান কোনো ভাতিজা ভতিজি যাতে এনেকুৱা পৰিস্থিতিত তেওঁলোকে সন্মুখীন হ'ব লগা নহয় যাতে কোনো মানুহে কান্দিব লগা নহয় আৰু এই পৰিস্থিতি আমাৰ হোজাই জিলাৰ দক্ষিণ জামমণ্ডল মইনাপুৰত হৈছে আৰু একচুৱেলি কি হৈছে সেইদিনাখন ঘটনাটো 4 দিন পূৰ্বে ল'ৰাটোৰ লগত কি হৈছে মই সবিশেষ তেওঁলোকৰ গাঁৱৰ ৰাইজৰ পৰা জানিব বিচাৰিম যেহেতু গাঁৱৰ ৰাইজ প্ৰতিজন মাতৃ ইয়াত উপস্থিত হৈছেহি গতিকে আহকচোন মই পৰিস্থিতি প্ৰথমতে গাঁৱৰ এজন মুখিয়ালৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম কি হৈছে দাদা একচুৱেলি ল'ৰা এটা ইয়াৰ পৰা নিখোজ হৈ গৈছে আচ্ছা এতিয়া মানুহে বহুত চিন্তাধাৰা কৰি আছে যে আৰু ভৱিষ্যতে তেনেকুৱা হয় নেকি আচ্ছা 4 দিন ধৰি নাই নাই গতিকে ইয়াৰ আগত এনেকুৱা ঘটনা আপোনালোকে দেখিছে নেকি ইয়াত আমাৰ এই অঞ্চলত কৰবাত নাই দেখা নাই নাই হয় প্ৰথম হৈছে হয় প্ৰথম হৈছে আজি 4 দিন ধৰি বাচ্চাটো নিখোজ হৈ আছে আচ্ছা আপোনালোকে ইয়াৰ গাঁৱৰে মানুহ চাগে হয় না গতিকে কি হৈছিল একচুৱেলি ঘটনাটো ল'ৰাৰ লগতে খেলি আছিলে আচ্ছা তাৰ পিছত সি ঘৰত গৈছে আমাৰ ল'ৰাজন ঘৰত গৈছে সি সিহঁতৰ ঘৰত আহিলে তাৰ পিছত সন্ধিয়া সময়ত তাৰ মা তাৰ ল'ৰাজনক মাতি আছে আমি শুনিছো ঘৰৰ পৰা এই কিবা ক'ত গৈছে নেকি তাৰপিছত ৰাতিটো গ'লে আমিতো আৰু গম নাপাওঁ পিছত ৰাতিপুৱা এই আগবেলা 8-9 বজাত তেতিয়াই আহিছো ল'ৰাজন নাই আজি 4 দিন হ'ল নাই কোনো খবৰে পোৱা নাই মানে নাই কোনো খবৰে নাই আপোনালোকে সব গাঁৱৰ মানুহ ন হয় আমি সব কিটাই গতিকে আপোনালোকে কি ভাবি আছে কিবা সন্দেহ হৈ আছে নেকি যে বাচ্চাটো কোনোবা সন্দেহ কেনেকৈ কৰিম কোনোবা কিবা দেখা গ'লেহে গম আমি হেৰি কৰিব আমি একোই দেখা নাই বাচ্চাটো এনেকৈ আগত কৰবাত গৈছিল নেকি নাই নোকোৱাকে নাই কোনোবা জায়গাতে যোৱা নাই এনে বাচ্চাটোৰ মানসিক অৱস্থাটো ভাল ন ভালে ভাল কোনো প্ৰবলেমটো নাছিল নাই কোনো প্ৰবলেম নাই আচ্ছা ঘটনাটো কি হৈছে সবে কান্দি আছে দেখোন মানে সোমবাৰে আমাৰ গাঁৱৰে এটা ল'ৰা আমাৰ চুবুৰীয়া গাঁৱৰে এটা পোৱালি মানে স্কুললৈ গ'ল দুপৰীয়া স্কুলৰ পৰা আহি পেলাই কি হ'ল মাকে খেলিলে খেলাৰ পিছত মাকে ক'লে কি গৰম কাপোৰ চাপোৰ পিন্ধিলা তেনেকে সি গৈ মাকৰ ওচৰলৈ গ'ল আৰু তাৰপিছত গৰম কাপোৰ পিন্ধি সি অকণ বাহিৰলৈ ওলাই গ'ল আৰু তাৰপিছত নিৰুদ্দেশ হ'ল যে আজিলৈকে পোৱালিটো বিচাৰি পোৱা নাই আজিলৈকে পোৱালিটো নাই কোনো খবৰ নাই আজি কেইদিন আজি 4 দিন হ'ল 4 দিনৰ পৰা কোনো খবৰ নাই আৰু জেগাটো হ'ল দক্ষিণ জামমণ্ডল আচ্ছা আৰু ল'ৰাটোৰ বয়স 12 বছৰ হ'ব 12 বছৰ অভিজিত দাস বুলি ল'ৰাটো আচ্ছা মানে পুৰা মানে গোটেই গাঁৱৰ ৰাইজ পুৰা জমি আছে দেখিছো সকলো ৰাইজৰ মনত এতিয়া ভয় শংকাৰ সৃষ্টি হৈছে যাতে মানুহে ভাবি আছে যে তেওঁলোকৰ ল'ৰা ছোৱালী তেনেকে গায়ব হৈ যায় নেকি নে কোনোবাই তেনেকে ট্ৰেফিকিং যিবিলাক চাইল্ড ট্ৰেফিকিং হয় তেনেকে লৈ গৈ পেলাই তেওঁলোকৰ শৰীৰৰ অংগবিলাক বেছি দিয়ে কিছুমানে তেনেকুৱাও ভয় লাগে আৰু কিছুমানে কয় যে তেনেকে পোৱালীবিলাকক গৈ লেবাৰ কৰাই কাম কৰাই কিছুমানে কয় যে তেনেকুৱা গৈ পেলাই কিডনেপিং কেছবিলাক যিবিলাক আছে তেনেকুৱা হ'ব পাৰে এতিয়া মা দেউতাকো চিন্তা আৰু লগতে গাঁৱৰ মানুহখিনিও সকলোৱে মানে চিন্তাত ভুগি আছে এতিয়া আচ্ছা ইয়াৰ আগত মানে এই বাচ্চাটো এনে কিবা শুনিছে নেকি আগত পলাই যোৱা নাই তেনেকুৱা নাই একেবাৰে সৰু শিশু এটা 12 বছৰীয়া শিশু এটা তেওঁ সিনো কি জানিব একো নাজানে আচ্ছা আচ্ছা গতিকে তেনেকুৱা কোনো ঘটনা আগতে পোৱালিটো বোলে পলাই গৈছে মানসিক স্থিতি ভাল নহয় তেনেকুৱাও কোনো ঘটনা নাই একেবাৰে স্বচ্ছভাৱে ল'ৰাটো আছিলে আৰু হঠাৎ তেওঁ স্কুলো গৈছিলে পোৱালিটো স্কুলো গ'ল স্কুলৰ পৰা আহি পেলাই খেলা ধূলা কৰি সন্ধিয়া সময়ত গৰম কাপোৰ পিন্ধি পেলাই যেতিয়া অকণ বাহিৰ ওলাই গ'ল তাৰ পিছৰ পৰা নিৰুদ্দেশ আৰু এতিয়ালৈকে কোনো নাই পোৱা
পিতৃয়ে কোনো সন্ধান পোৱা নাই তেওঁলোকৰ অৱস্থা খুবেই বেয়া আপোনালোকে দেখিও পাইছে বহুত বেয়া অৱস্থা আৰু এনেকুৱা কোনো ঘটনা মানে এই অঞ্চলৰ আগত হৈছিল নেকি তেনেকুৱা ঘটনা আজিলৈকে মই পোৱা নাই মোৰ জন্মৰ পৰা আজিলৈকে তেনেকুৱা মই কোনো ধৰণৰ কেছ পোৱা নাই কিন্তু বৰ্তমানে এইবিলাক ঘটনা শুনিবলৈ পাই আছো গাঁৱে ভূঞে আচ্ছা 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 গতিকে সেইটোৱে আৰু মই সকলোকে মানে বিনতি কৰিছো মহোদয়সকলক যিবিলাকে মানে কেছটো সলভ কৰিব পাৰে যেনেকে আমাৰ SP ছাৰ তেওঁলোকে যাতে কিবা এটা ইয়াত গুৰুত্ব দিয়ে আৰু আহি পেলাই আমাৰ স্পটটো চাই পেলাই নিৰীক্ষণ কৰি পেলাই কিবা এটা যাতে মাতৃ পিতৃক কিবা এটা যাতে সান্তনা দিব পাৰে সন্ধানটো কৰিবই লগতে সান্তনা দিয়াটো দৰকাৰী গতিকে সেইটোৱে মই বিচাৰো যাতে মাতৃ পিতৃৰ পৰা ভাগি পৰিছে তেওঁলোকে 4 দিন 5 দিনৰ পৰা একো খাব পোৱা নাই খাব বিচৰা নাই একেবাৰে শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি মহোদয়সকলে আহি পেলাই কিবা এটা আশ্বাস এটা দি যায় গতিকে তেনেকুৱা হ'লে ভাল হ'ব গতিকে সেইটোৱে কৈছো আৰু আচ্ছা